टू रिमिक्स ब्लॉग में स्वागत करते तो आई होप आप लोग कैसे हो अच्छे हो सब कुछ ठीक हो और बेया खबर ये कि जाना पानी बरषुणर जो बरषुण दी आसे ये बरषुण माने रखा नामे लोৱা নাই रखा माने आज एसप्ताह हब और नन स्टप बरषुण दी आसे और बेया खबर ये सारो कय पानी हो आसे इतना और आमार बारान्दात पानी हये और फाले और कि बाढ़ी पिने पानी और रास्ता डूब गल आमार बो आपनालोকক दुखाई आसो बोलक चाই থকা ভিডিঅ'টো শেষলৈকে মানে বহুত বেয়া খবৰ মানে এনেকুৱা বৰষুণ দি থাকিলে বানপানী হ'ব দিছে একচুৱেলি হয়ে গ'ল আজি মানে আমাৰ ৰাস্তাৰ পুৰা ডুব যাব আৰু না এতিয়া আৰু আমাৰ পুৰা এটাৰ ঘৰটো মানে ডুব গ'ল তো এইফালে পানী পুৰা আহি আছে বস্তিৰ ফালে বলক আপোনালোকক দুখাই আছোঁ এনেকুৱা যদি বৰষুণ দি থাকে না এনেকুৱা যদি এই একমাহমান হ'বই একমাহ কিমান দিন হ'ল 12 দিনমান 13 দিনমান হ'ল চাগে মোৰ মতে 12 দিন 13 দিনমান হ'ল চাগে ইমান বৰষুণ দি আছে মোৰ মানে বেছি হ'ল 20 দিনৰ বেছি হ'ল আমাৰ এতিয়া মানে বৰষুণ দি থকা তো সেইকাৰণে বহুত মানে পানীও মানে আহি আছে পানী বাঢ়ি আছে আৰু কি বুলি কয় আমাৰ ইফালে পানী পুৰা সোমাই গ'ল আৰু ইয়াতে বাৰান্দাত অৱশ্যে হৈয়ে থাকে মোৰ বাৰান্দা কিন্তু কি জানা আৰু যদি বেছি ফুল হয় লঙাত মানে বাৰান্দাৰ পানী না উল্টাকে আমাৰ এই বাৰান্দাত পানীটো মানে উল্টা আহিব মানে লঙাত ৰাস্তাৰ লঙাত পুৰা পানীটো ভৰ্তি হৈছে বলক আপোনালোকক দুখাই আছোঁ ছাতা লৈ আৰু বৰষুণ মানে দিয়ে আছে এতিয়া ৰাতিৰ পৰা ওৰা 3টাৰ পৰা দি আছে বৰষুণ তো এতিয়াও ৰখা নামে লোৱা নাই আৰু বলক আপোনালোকক দুখাই আছোঁ পানী কেনেকুৱা হৈ আছে তো মই ভাবিছিলোঁ এনেকুৱা পানী হ'ব বুলি ভাবাই নাছিলোঁ দেই গাইজ কিন্তু পানী আহি আছে ইমান কি পানী হৈ আছে আৰু গাড়ী চাড়ী ওলাব নোৱাৰিম আৰু তো এনেকুৱা বৰষুণ দি থাকিলেতো পানী হ'বই গেটটো খুলি লওঁ এয়া চা গাইজ তো পানী ইফালৰ পানী ইফালে মিল হৈ যাব আৰু ইয়ে ৰাম ইফালে চা পুৰা পানী মানে পানী আহি আছে মানে এইবিলাক পানী চব পথাৰৰ পৰা বেগ হৈ আহিছে আকৌ বুজিছা এইফালে এইপিনে বাৰীৰ পৰা আহি আছে আমাৰ বাৰীৰ পৰা এইটো জেঠাইহঁতৰ ঘৰ খুৰাহঁতৰ সিহঁতৰ মানে চোতালত সোমাইছে চোতালটো অলপ চাপৰ মানে তো ওখ নহয় চাপৰ সেইকাৰণে তাতে পানীটো সোমাই আছে তো ইফালে পানী চা ৰাস্তা পুৰা ডুব যাব আৰু ইফালেও চা পুৰা মানে দীঘলকৈ তো আমাৰ এই কালভাৰটো পুৰা ডুব গ'ল আৰু বাঢ়ি আছে পানী আৰু এনেকুৱা বৰষুণ দি আছে নন ষ্টপ দি থাকিলেতো পানী বাঢ়বই না অভিয়াছলি কি হৈছে জানা যদি বানপানী হয় মানে মোৰ ঘৰটোতো ওলোৱা নাই মোৰ মানে বহুত কষ্ট হৈ আছে ইফালে মানে বাৰান্দা লেতেৰা আৰু কি বুলি কয় ঘৰটো ওলোৱা নাই কমপ্লিটলি মোৰ এইটো বেয়া লাগি আছে যদি বানপানী আহিলে মোৰ পাকা ঘৰত থাকিব পাৰিম কিন্তু কি জানা ফ্ল'ৰবিলাক বালা চালা আছে না সেইকাৰণে ভাল নাহিব মানে যে একদম কেঁচুৱা মানে যিবোৰ যোনটো মানে লেতেৰা মানে বানপানী নাহিলে ভাল লাগে কিন্তু কিছুমান জাগা লেতেৰা হয় সেইকাৰণে বেয়াও লাগে ৰবিও মানে কি কৰিম আৰু বৰষুণ দেৱতাই কিবা কৰি আছে কিবা বেয়াই পালা নেকি যে ইমান দি আছে মানে 15 দিনৰ বেছি হ'ব আৰু বৰষুণ দিয়া এনেকুৱা দি আছে তথাপিও মানে মাথাউৰি ভাঙা শুনা নাই কিন্তু বৰষুণৰে পানী যদি আৰু যদি এনেকুৱা দি থাকে 15 দিনৰ আৰু 15 দিন যদি দেব লগা হয় তো মাথাউৰি পুৰা ভাঙিব আমাৰ মাথাউৰি পানী নাছিল আপোনালোকক দুখাই দিছিলোঁ পানী নাছিল কিন্তু একচুৱেলি পানী হ'বও পাৰে এতিয়া তো আপোনালোকক যাই কিনে দুখাম মই এতিয়া নহ'লে মই কালি হ'লেও দুখাম এতিয়া মানে যাব নোৱাৰোঁ তো ৰাস্তাবিলাক মানে যোনটো মাথাউৰি চাইডে যোৱা ৰাস্তা ইফালে ডুব যাই আছে তো তাৰ কাৰণে যদি অলপ যদি যাব পৰা চেষ্টা হয় তো আপোনালোকক দুখাই আছোঁ আজিতে তো যাব নোৱাৰা তো মই আকৌ আমাৰ ৰাস্তাটো মই যে ৰাস্তাত যদি পানীটো অলপ কম হয় তেতিয়া দুখাম আৰু একচুৱেলি কি জানা নাই এনেকুৱা দি থাকিলে মোৰ বহুত বেয়া লাগিব বানপানী আহি যাব আমাৰ আৰু মেইন ৰাস্তাত কিমান পানী হৈছে বলক আপোনালোকক দুখাই আছোঁ মেইন ৰাস্তাত কিমান পানী হৈছে আমাৰ কি জানা ইটো ৰাস্তাটো যদি আমি ৰাইজে যদি নবনালোঁ হয় না তো অলপ আৰু না চৰকাৰেতো দিয়াই নাই আমাক ৰাস্তাটো এইবাৰ হ'ব বুলি কৈছে যদি এইটো ৰাস্তাটো আমি নবনালোঁ হয় আৰু কষ্ট পালোঁ হয় এনেতো আমাৰ এইখিনি পানী পূৰা মানে এগাঁঠো হয় মানে এতিয়া মানে আৰু অলপ পুতি দিয়াৰ কাৰণে অলপ ভাল কৰি লৈছোঁ ৰাইজে লগ লাগি কেনে তো সেইকাৰণে অলপ এইখিনিতো খোজ কাঢ়িব পৰা হৈছে আৰু নহ'লেতো আৰু বহুত অৱস্থা বেয়া হ'ল হয় আমাক কিন্তু কি জানানা কি ক'ম আৰু চৰকাৰগিলা আমাক নাচাই ইমান বছৰৰ এই ৰাস্তাটো পৰি আছে তো আমি ৰাইজে অলপ পইচা তুলি ঠিক কৰিলোঁ আৰু না এইটো ৰাস্তাটো তো এইটো চা পূৰা মানে বানপানী কি ক'ম গাইজ বৰষুণে এৰা নাই ইমান দিন তো আপোনাৰ মেইন ৰাস্তাত কিমান পানী হৈছে আপোনালোক দুখাই আছোঁ ওলাই ইফালে গৃহস্থৰ ঘৰৰ মানে সোমাল অলপ মানে বেছিকৈ সোমালে এইটো ঘৰলৈকে আহিল আৰু ইফালে ৰাস্তাত পানী ইমানলৈকে অহা নাই এইখিনিতো দেখা পাইছে না গাইজ এইখিনিত আছে পানীটো মানে ইফালে পানী ইফালে বাগৰি গৈছে মানে তো কিমান আহিছে চাওঁ এইটো চা পানী পূৰা ফুল ৰাস্তালৈকে অহা নাই কিন্তু ইফালৰ পানীটো ইফালে বাগৰি গৈছে তো চা গাইজ
আমাৰ ৰঙিয়া এইটো আমাৰ গাঁওখন গৰীয়াকোট আৰু ভাতকুচি বুলি কয়, এইখিনি জেগাত হৈ আছে। ইমান পানী নাছিলে ন, মই যেতিয়া প্ৰথম ঢুকাইছিলোঁ এইফালে বাগৰা নাছিল পানীটো, তো পূৰা বাগৰি গ'ল মানে। আৰু ৰাস্তাটো নতুন আছিল দেই, কিন্তু গাইছ ৰাস্তা পূৰা বেয়া হৈ গ'ল মানে। এনেকুৱা যদি দি থাকে আৰু দুদিনমান যদি দিয়ে আৰু যদি পানী বেছি বাঢ়ে ৰাস্তা ভাঙি যাব আৰু এইটো চা। আৰু ইফালে আমাৰ গাঁওখন আৰু ইফালে আমাৰ পথাৰ, আৰু এইটো মেইন ৰোড হয়। এইটো ইফালে গ'লে আমি 4 লাইন পাওঁ, আমাৰ পৰা ইফালৰ পৰা সোমাই আহিব লাগে। তো এইটো চা, পুৱা উঠি কেনে মায়ে কোৱাৰ কাৰণে মই জাপ মাৰি উঠি আহিলোঁ। উঠি কেনে পূৰা পানী চাবাইছোঁ, মায়ে ক'লে কি বানপানী পূৰা পানী বাঢ়ি বোলে। চালোঁ কি হয় পূৰা এটোৰ পৰা পানী পূৰা সোমালে। আমাৰো মানে এতিয়া ঘৰটো বনাই লৈ কিনে মানে ঝামেলা হৈ গৈছে। যদিও মানে ওলালেতো ভালেই হ'ব দেচোন, এতিয়া বাৰিষা বতৰ মানে ওলাবও নোৱাৰিম, কাম চাম কৰিব নোৱাৰে, তো বানপানী হৈ আছে। তো বানপানী মানে কি একচুৱেলি বৰষুণটো যদি এনেকুৱা নন ষ্টপ দি থাকে পানীটো হ'বই, তো আৰু উপায় নাই আৰু না। পানী হ'ব লগাটো আৰু কোনে ধৰি ৰাখিব পাৰে। তো সেইকাৰণে আপোনালোকক দুখালোঁ আৰু এইখিনি আমাৰ পানী। আৰু আন বেলেগত যিমান পানী হৈছে আপোনালোকক দুখাই আছোঁ, আপোনালোকে চাই থাকা, দুখাই দিম আপোনালোকক। আমাৰ ৰঙিয়াখিনিত, ৰঙিয়া মানে আমাৰো ৰঙিয়া পৰে এৰিয়া, কিন্তু আমাৰ গাঁওখন গৰীয়াকোট আৰু ভাতকুচি মিক্স লগা। তাৰমানে একচুৱেলি কি জানা না গাইজ, ইফালে গৰীয়াকোট ইফালে ভাতকুচি, মানে বৰ্ডাৰ সীমা, আমাৰ ঘৰৰ ৰাস্তাটো বৰ্ডাৰ সীমা হয়। তো এইটোৱে চব পানী পূৰা মানে ধাৰ হৈ আছে, আৰু ৰাস্তা বেয়া হৈ যাব এতিয়া। কিন্তু ৰাস্তাটো গেলে এইখিনি ৰাস্তাটো অলপ চাইডে চা মাটিবিলাক পূৰা গুচি গ'ল। উঠাই দিলোঁ, এতিয়া ঘৰত যাই আছোঁ আৰু। তো ঘৰত যাওঁ, তো পানী সিমানে, আৰু বৰষুণ আৰু দিয়ে আছে। বৰষুণ মানে পূৰা জোৰকৈ আহিছে, তো ভিজি গ'লোঁ অলপ। তো এনে কাপোৰ নোহোৱা হৈ যাই আছে ভিজি। আৰু গাইছ এটা কথা আপোনালোকক ক'ব পাহৰিছোঁ, কালি মই ৰাতি মাছ আনিব গৈছিলোঁ দেই বৰষুণত, কিন্তু 5টামান কুচিয়া পাইছে। তো এইটো আপোনালোকক দুখাম, তো বানপানীত কি পাইছোঁ, তো 5টা কুচিয়া পাইছোঁ। তো আপোনালোক এতিয়া ঘৰত যাই দুখাই আছোঁ। তো ৰাতি মানে কেমেৰাটো লৈ নানা নহ'ল, মোবাইলটো লৈ নানা নহ'ল বৰষুণ দিয়াৰ কাৰণে। তো আপোনালোকক মই কুচিয়াটো দুখাইছোঁ, কেইটা কুচিয়া পাইছোঁ। তো বানপানীত মাছ কুচিয়া হাবি জাবি পায় আৰু না, বানপানী হ'লে ভাল লাগে এইটো। কিন্তু এক চাইডে বহুত বেয়া, কিন্তু কি জানা না, খৰচত ডুব যায় আৰু খাৱা লোৱাত অলপ প্ৰব্লেম হয়। এতিয়া মানে মোবাইলটো জিকি গ'ল গাইছ, এতিয়া ঘৰত যাই আছোঁ ফালে। আৰু লাইনৰ ট্ৰেন্সফৰ্মাৰ ফুটি গৈছে, তো বহুত প্ৰব্লেম হৈছে আমাৰ, মানে লাইন চাইন নাই, পূৰা আন্ধাৰ। তো কি ক'ম আৰু গাইছ না, বহুত বেয়া দুখ লগা খবৰ আমাৰ বানপানী। আৰু কুচিয়া পাইছিলোঁ ৰাতি, কুচিয়া কালি পাইছোঁ এইবিলাক 1 2 3 4 5টা পাইছোঁ কুচিয়া। কালি সানিব গৈছিলোঁ মই, কি গ'ল গোটেই মৰি গ'ল। জিন্দা থকা বুলি ভাবিছিলোঁ, কিন্তু মৰি গ'ল এইবিলাক। তো এইটো থৈ দিওঁ। তো কালি আৰু এনেকৈ মাছ পাই আছে, মই কিন্তু মাছৰ চিকাৰত যোৱা নাই। আৰু বৰষুণ দি কেনে মোক পূৰা মানে দৌৰিব লগা কৰি দিছে। এইখিনিয়ে মোৰ কুচিয়া, আৰু মোৰ কিবাটো কি বুলি কয়, জঙৰ প্ৰাইচ দামটো আহি গ'ল, মিলি গ'ল মানে মোৰ। তো এতিয়া গাইজ বাই বাই, নেক্সট ব্লগত লগ পাম।